গুড ইভিনিং বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। আৰু আজি আছিলে ঈদ, আৰু দেৰিকৈ হ'ল, গধূলি হ'ল ভিডিঅ'টো দিয়া। আৰু আপোনালোকক মোৰ তৰফৰ পৰা সকলোকে ঈদৰ শুভেচ্ছা থাকিল, ঈদ মুবাৰক। আৰু যিটো ভিডিঅ' আপোনালোকে চাইছে, সেই ভিডিঅ'টো যিটো কথা ক'ব খুজিছোঁ, আমি আগতে হয়তো যেতিয়া আমি হোৱাটছআপত ষ্টেটাছ লগাওঁ, হোৱাটছআপত ষ্টেটাছ লগালে কি কৰোঁ, আমি ফেচবুকত বা ইউটিউবত আমি শ্বৰ্ট ৰিলছত আপলোড কৰি লওঁ প্ৰথমতে ভিডিঅ'টো, গানা লগাই, নহয়তোবা আমি এক্সট্ৰা কৰি ভিডিঅ' এডিটিং কৰি তাতে সৰুকৈ শ্বৰ্ট মিউজিক এটা লগাই পেলাই তাৰপিছতহে আমি হোৱাটছআপত কি কৰোঁ, আপলোড কৰোঁ, য'ত আমি ষ্টেটাছ লগাওঁ আপলোড কৰি পেলাই। কিন্তু আজিৰ পৰা সেইটো নহয়, কাৰণ কিয়, সদায় ডেভেলপাৰবিলাকে মানে ইন ফিউচাৰত আৰু কেনেকৈ আপগ্ৰেড কৰিব পাৰে সিহঁতৰ যিকোনো বস্তুটো, যোনে যি বস্তুটো বনায় সেইটো সদায় মানে চিন্তা কৰি থাকে। চ' যিয়ে নহওক, এতিয়া মেটা কোম্পানীয়ে ধুনীয়াকৈ হোৱাটছআপত এটা অপশ্যন নতুনকৈ আপগ্ৰেড কৰিলে, য'ত নেকি আপোনালোকে আজিৰ পৰা, এতিয়াৰে পৰা যদি হোৱাটছআপত ষ্টেটাছ লগাম বুলি ভাবে নহয়, তেতিয়াহ'লে আপোনালোকে আৰু ডাইৰেক্টলি কোনোবা তেনেকৈ ভিডিঅ' এডিটিং কৰি বা ফেচবুকত আপলোড কৰি বা এনেকৈ এই আপলোড কৰি পেলাই ইউটিউবত শ্বৰ্ট ৰিলছো আপলোড কৰি বা মিউজিক সেনেকৈ ডাউনলোড কৰি আৰু কোনো অপশ্যনত আপোনালোকে যাব নালাগে। যি গীত লগাব মন যায় আজিৰ পৰা নতুন অপশ্যনটো খুলি দিয়া হৈছে, আপগ্ৰেড কৰি তাতে আপোনালোকে ডাইৰেক্টলি মিউজিক লগাব পাৰে হোৱাটছআপত মিউজিক লগাব হ'লে একো নাই, ধুনীয়াকৈ আগতে যেনেকৈ আপোনালোকে হোৱাটছআপত ষ্টেটাছ লগাইছিলে ঠিক তেনেদৰে গৈ পেলাই কি কৰিব, মানে ফটোখন প্ৰথমতে চিলেক্ট কৰি ল'ব। ফটোখন প্ৰথমতে চিলেক্ট কৰি লৈ কি কৰিব, যেতিয়া আপুনি ফটোখন চিলেক্ট কৰিব, চিলেক্ট কৰাৰ পিছত অট'মেটিকলি এনেকুৱাকৈ আপোনাৰ এটা অপশ্যন আহি যাব, য'ত নেকি মিউজিকৰ চিন এটা থাকিব। আৰু সেই মিউজিকৰ চিনটোত চিলেক্ট কৰি দিব। সেই মিউজিকৰ চিনটোত চিলেক্ট কৰি দিয়াৰ লগে লগে আপোনাৰ তাতে ধুনীয়াকৈ মিউজিকৰ লিষ্টটো আহি যাব। আহি যোৱাৰ লগে লগে আপোনাক কোনটো গীত লাগে তাতে আপুনি শুনি চাব পাৰিব, যিটো গীত লাগে আপোনাক। আৰু চাৰ্চ কৰাৰ অপশ্যনো আছে, চাৰ্চ কৰিবও পাৰে, বা তাতে যদি লিষ্টত থকা গীতখিনিও লাগে আপোনাক, যিকোনো এটা গীত চিলেক্ট কৰি লৈ পেলাই ধুনীয়াকৈ আপোনালোকে এতিয়া ষ্টেটাছ ডাইৰেক্টলি মিউজিক লগাব পাৰে। আৰু সেইটো ধুনীয়া এটা আপগ্ৰেড দিছে, কাৰণ বহু দিনৰ পৰা হয়তো বহুতে সেইটো ভাবি আছিল যে আমি যেনেকৈ ফেচবুকত বা ইউটিউবত ধুনীয়াকৈ আমি ষ্টেটাছ দিলে মিউজিক লগাওঁ, হোৱাটছআপতো যদি লগাব পাৰিলোঁ হয়, তেনেকুৱা মোৰে মনৰ ফিলিংছ কথাটো কৈছোঁ, ময়ে ভাবি আছিলোঁ। চ' এতিয়া নতুনকৈ গম পালোঁ যে হয়, যিটো ভাবি আছিলোঁ সেইটো আপগ্ৰেডটো আহি গ'ল। আৰু এতিয়াৰ পৰা আমি ডাইৰেক্টলি হোৱাটছআপত ষ্টেটাছ লগালে, ফটো ষ্টেটাছ লগালে ধুনীয়াকৈ মিউজিক লগাই ষ্টেটাছ লগাব পাৰিম। আৰু বন্ধুসকল, আজি দিনত ভিডিঅ' দিব পৰা নাই, ভিডিঅ' তেনেকৈ ৰেকৰ্ড কৰা হোৱা নাই, কাৰণ আজি মানে ঈদ হওক যি হওক বুলি পেলাই ৰাতিপুৱাই ওলালোঁ ঘৰৰ পৰা, প্ৰায় 10টামান বজাতে ওলালোঁ। ওলাই মেলি ইফালে ইফালে কৰি তাৰপিছত ওচৰতে ফিল্ডত গৈ পেলাই ক্ৰিকেট খেলাত ব্যস্ত হৈ গ'লোঁ। আৰু মানে একদম মানে পইচা লগাইছিলে, মানে আমাৰ লোকেল খেলা হয়, মানে 100-150 এনেকৈ, তাতে খেলিলে সিহঁতে মানে ইণ্টাৰেষ্ট উঠি ইমান গেম খেলিলে যে কমচে কম 4-5 গেমমান খেলিলে, 4 গেমমান খেলিলে চাগে। 4 গেমমান খেলি এই জাষ্ট গধূলি এতিয়া ঘৰত আহিছোঁ। আৰু ঘৰত আহি মেলি বাকী যিখিনি আপোনালোকক আপডেট দিলোঁ সেইখিনি, আৰু সেয়াই আজি বন্ধুসকল। ইমান দীঘলীয়া নকৰোঁ আজি ভিডিঅ'টো, ইমানতে সামৰিছোঁ। বাই বাই, লগ পাম আকৌ এটা নতুন ভিডিঅ'ত।